কৃষ্ণ জয়গুৰু শংকৰ ইতিমধ্যে আপোনাৰ সবে জানিছে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ হিয়াৰ আমঠু প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান তাই পাই সদৌ অসম তাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে যোৱাকালি সোণাৰীত আমাৰ পবিত্ৰ সংবিধানখন তেখেতসকলে দাহন কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি সেই উপলক্ষে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ সমূহ জিলাবাসীয়ে আমি আজি ৰঙিয়া থানাত এটা ৰুজু গোচৰ কৰিছোঁ আৰু গোচৰ তৰিছোঁ আমি তেখেতসকলক যাতে উচিত শাস্তি পায় তাৰ বাবে আমি ৰঙিয়া থানাৰ অচিক আমি দাবী জনাইছোঁ। জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখায় আজি আমি ৰঙিয়া সদৰ থানাত আমি যোৱাকালি যি ঘটনা ঘটিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণৰ অনুষ্ঠান আমাৰ হৃদয়ৰ সকল ভকত বৈষ্ণৱৰ যি আমাৰ পবিত্ৰ সংবিধানখন দাহন কাৰ্য কৰিছে সেই প্ৰতিবাদত আমি দুষ্কৃতিকাৰীক ধৰাৰ কাৰণে আমি গোচৰ ৰুজু কৰিছোঁ। আমি কোনো সংগঠন বা অনুষ্ঠানৰ প্ৰতি আমাৰ বিক্ষেপ নাই, কিন্তু যিহেতুকে প্ৰত্যেক অনুষ্ঠানৰ একোটা নিয়মাৱলী বা সংবিধান থাকে, যেনেকৈ অইন সংগঠনে আমাৰ সংবিধান যি দাহন কৰিছে আমি সমূহ ৰঙিয়া জিলাবাসী মৰ্মাহত হৈছোঁ আৰু সেই দুষ্কৃতিসকলক অতি শীঘ্ৰে যাতে ধৰি পেলাই দৃষ্টান্ত শাস্তি তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আপোনালোকে জানে আমি 93 নং অধিৱেশন আমি ইয়াত যি সমিল মিলি অনুষ্ঠিত কৰিছিলোঁ সেই অধিৱেশন যি সমন্বয় ভাৱ আমি সমন্বয় ভাবি চলোঁ। যিহেতু আমাৰ সংঘৰ কিছুমান নীতি নিয়ম থাকে সেই নিয়মখিনি আমাৰ সংঘৰ সংগীসকলৰ মাজতে প্ৰযোজ্য হয়, আনসকল বা বৈষ্ণৱ শুভাংগী নহয়। গতিকে আমি যি সংবিধান আমাৰ দাহন কৰিছে আমি তাৰ সকলো আমি যোৱাকালি আমি জিলাবাসী মৰ্মাহত হৈছোঁ আৰু সেই প্ৰতিবাদত আজি আমি এই ৰঙিয়া থানাত আমি জিলা নামঘৰৰ পৰা এই সমস্ত আমাৰ 225খন প্ৰাথমিক শাখা আৰু 13টা আঞ্চলিকৰ ভকত বৈষ্ণৱৰ উপস্থিত আজি আমি এজাহাৰ দাখিল কৰোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।